হেল্ল' এভৰিৱান। আৰু মই নথকা অৱস্থাত এই কাগজ ফুলজোপাই যে নিৰাশ কৰা নাছিলে মোক, তাৰে এইটো প্ৰমাণ। ধুনীয়াকৈ ফুলিছিলে য়েল্ল' কালাৰ বগেনভেলিয়াজোপা। এইজোপাৰ গোটেই জংঘলখিনি কাটি আছোঁ, ইমানেই জংঘল হৈ গৈছে। আৰু গছজোপা মানে য়েল্ল' কালাৰ যিটো বগেনভেলিয়া আছিলে সেইজোপা হয়, কিন্তু মই নাথাকোঁতে একদিনলৈ খুব বৰষুণ নিদিলে, সেইটো কাৰণে শুকাই গ'লগৈ গোটেইখিনি। কালি আধা কাটিং কৰিলোঁ, আজি এইখিনি জংঘলখিনি চফা কৰি দিছোঁ। এতিয়া জিকি আছে বাৰু বৰষুণ দিয়াৰ কাৰণে। তাৰপিছত চাওঁ কি হয় ৰিজাল্টটো। এয়া ধুনীয়াকৈ গ্ৰ'থটো লৈছিলে, ৰিপৰ্ট কৰি দিয়াৰ পিছত এইকেইদিনত এয়া শুকাই এইটো অৱস্থা হৈ আছে। মোৰ খুব ফেভৰেট কালাৰ আছিলে এইজোপা, পাৰ্চেলেন কয় নে পাৰ্চেলিকা কয় যে সেইটো উঠি মানে ইয়াত মই কিনাৰত দি দিছিলোঁ, গোটেইখন মানে ঘেৰি ধৰিলে। আৰু এয়া পুনৰনোৱা শাকবিধো হৈছে, আমি নাখাওঁৱেই আৰু এইবোৰ। খাবলৈ পাৰিলেতো খুবেই ভাল স্বাস্থ্যৰ কাৰণে, কিন্তু আমাক খোৱাই নহয়। এইখিনি যে মই উঠাই দিছোঁ, এইখিনি কিন্তু আকৌ হ'ব, কাৰণ শিপাখিনি আছে তলত, এইখিনি আকৌ হৈ যাব। সেইকাৰণে চিন্তা নাই আৰু বেছি এইবিলাকৰ কাৰণে। ভালেই লাগে তলফালে অলপ ফুলি থাকিলে। মই আগতে ভিডিঅ' দিছিলোঁ ফুলি থাকোঁতে, খুব ধুনীয়া লাগিছিলে। হালধীয়া নহয়, গুলপীয়া আছিলে।